টেঙা নিমখ আৰু জ্বলা কিমান টেষ্টি হ'ব। যিহেতু প্ৰথম বনাইছোঁ, কমকৈ বনাইছোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু সকলোখিনি কৰি মেলি আজৰি হৈ ওপৰলৈ আহিছোঁ। ওপৰতে দি থৈছোঁ। আজি ভাবিছোঁ নেমু আচাৰ অকণ বনাওঁ বুলি। নেমু অলপমান আছিলে, বাইদেৱে সেইদিনানি অনা, আৰু নেমুৰ আচাৰ অকণমান বনাওঁ। আনকালে বনাই পোৱা নাই, আৰু আচাৰ বনোৱাত মই ইমান পাকৈত নহয় বাৰু। আৰু এইবাৰ ভাবিছোঁ অকণমান বনাই চাওঁ, নেমুকেইটা নষ্ট হৈ যাব। নেমু খোৱাটো কম হৈছে এইকেইদিন। আৰু ইয়াত নেমু শুকুৱাই থৈছোঁ। নেমুখিনি ভালদৰে ধুই লৈ পানীখিনি নিয়ৰ হোৱাকৈ, আৰু গোল নেমু আৰু কাজি নেমু দুইটাই আছে। কাজি নেমুটো এনেকৈ সম্পূৰ্ণ গুচালোঁ, আৰু গোল নেমুখিনি নাই গুচোৱা, এনেকৈ আছে। ইয়াৰ পানীখিনি নিয়ৰ হোৱালৈ থৈছোঁ। আৰু ইয়াৰ কাৰণে ইয়াৰ মছলা, কেঁচা জলকীয়াকেইটা ইয়াতে দি দিম। এনেকৈ শুকুৱাই লৈছোঁ অলপমান, পানীটো যাতে নিয়ৰ হয়। আৰু এইখিনি মছলা, আৰু কাতি বিহু আহি পালেহিয়ে নহয়। বিহুত পিঠা পুৰিবৰ কাৰণে এইকেইটা তিল শুকুৱাইছোঁ। মনটো ইমান ভাল নহয়, তথাপিতো কৰ্তব্য খাতিৰত সকলোখিনি কৰিবলগীয়া হৈছে। সেয়েহে সকলোখিনি এটা এটাকৈ কৰি আছোঁ। ইয়াত তিল, নেমু, আৰু নেমুত দিবৰ কাৰণে সেয়া আচাৰ। আৰু সকলো কৰি মেলি ঘৰটো আকৌ মচিলোঁ। মচি গা পা ধুই আহি ওপৰলৈ আহিছোঁ। ওপৰৰ আচাৰখিনি আছে, আৰু কাপোৰো আছে। কামৰ শেষ নাই। মনটো ইমান বেয়া যদিও কাম নকৰিলে নহয়, আৰু সেয়েহে কৰি আছোঁ। আৰু মোবাইলটো এবাৰ যদি চাওঁ, সহজে মোবাইলটোৰ পৰা আঁতৰি আহিব নোৱাৰোঁ। সেয়েহে সকলোখিনি কৰি মেলিহে মোবাইলটো চাম। আৰু কাকো ছাপোৰ্ট কৰিব পৰা নাই, কোনো বেয়া চেয়া নাপাব। মই নিজেও মোৰ সকলোখিনি ৰেড হৈ গ'ল। মানে কি কৰিম, 19 তাৰিখৰ পৰা মোৰ ৰেড হৈয়ে গৈছে। মই গেইন কৰিবই পৰা নাই। নাজানো কেনেকৈ কি কৰি মানে আকৌ আগবাঢ়িব পাৰোঁ। সকলোৱে ছাপোৰ্ট কৰি যাব, তাকে কামনা কৰিলোঁ। এইফালে আমাৰ ঘৰত গোঁসাই ঘৰ এভাগ বনোৱা হৈছে। এয়া মিস্ত্ৰী লাগি আছে অকণমানিকৈ। বহুত বেছি হৈছে, আৰু এতিয়া ভাবিছোঁ অকণমান জিৰণি লওঁগৈ, আৰু পাছবেলা আচাৰখিনি বনাম। আচাৰখিনি অলপমান ভালকৈ পানীটো নিয়ৰ হোৱালৈকে শুকুৱাই থওঁ। কাপোৰখিনি ভৰাই লৈ অকণমান ৰেষ্ট লওঁ। একদম 6টা বজাৰ পৰা অকণমানুহে মানে ৰ'বলৈ সময় পোৱা নাই। আৰু ভাবিলোঁ মূৰটো ধুই গাটো অকণমান ধুই লৈ আকৌ গা ধুই মূৰ ধুই এতিয়া অকণমান ৰেষ্ট লওঁগৈ। আৰু বিশেষকৈ এজনে আজি স্কুলৰ পৰা আহি ভাত নাখায়, সি ক'ৰবাত মিটিং আছে, মিটিঙতে খাই আহিব। সেয়েহে বনোৱা মেলা নাই, আৰু আমিও খাইছোঁ সেই 11টা বজাৰ ভাত। আমি আৰু ভাত খাব নালাগে। আৰু আচাৰখিনি এতিয়া এনেকৈ থওঁ, আৰু অকণমান জিৰাই লওঁগৈ। পাছবেলা আপোনালোকক আচাৰ কেনেকৈ বনাওঁ দেখুৱাই আছোঁ। আকৌ পুনৰ 4 ঘণ্টামানৰ পাছত আহিছোঁ। আৰু প্ৰথমে মছলাখিনি ইয়াৰ ৰেডি কৰি লওঁ। টেঙাখিনি নাই অনা, সেই মছলাখিনি ৰেডি কৰাৰ পাছত বনাই থাকোঁ। আৰু ভাল লাগে, সাপ এইকেইদিন ইমান ওলাইছে। আচাৰ বনালে সদায় আচাৰৰ বৈয়ামটো ভালদৰে ধুই ৰ'দত দি ল'ব লাগে। আচাৰৰ লগতে বৈয়ামটো মানে মছলাখিনিৰ লগতে বৈয়ামটো ভালদৰে ধুই ৰ'দত দি ল'ব লাগে। আৰু মোৰ এইখিনি শুকুৱাই আনিলোঁ। মোবাইলৰ ষ্টেণ্ডডাল নহ'ব, মোৰ বৰ দিগদাৰ হৈছে।
গৰম হ'ল এতিয়া তেলটো দি দিওঁ মানে দি দিছোঁ পাছত দিম নেমু আচাৰ কিন্তু তেলটো সৰহ দিব লাগিব দেই এয়া নেমুখিনি মই আনিলোঁ কিছুমানে কেঁচাকৈ ৰ'দত নিদিয়াকৈ দিয়ে মই বাৰু 4 ঘণ্টামান দিলোঁ চাওঁ কি হয় নেমু আৰু ইফালে মোৰ তেলটো গৰম হ'ল ইয়াত 1 নম্বৰ মানে নিমখ সৰহকৈ দিবই লাগিব নিমখ দি দিছোঁ হৈ গ'ল গেছটো এতিয়া মই অফ কৰি দিম আৰু ইয়াতে মছলাখিনি দি দিছোঁ ঠাণ্ডা হ'লে নেমুখিনি ভাজি দিম মাজে মাজে আকৌ মিস্ত্ৰী কামো চাবগৈ লাগে আৰু তেলখিনি মোৰ ইতিমধ্যে আঙুলিটো ভৰাব পৰা হৈছে হ'লেও ইয়াত টানি আছে যিহেতু সেয়েহে অলপ গৰম হৈ থাকোঁতে দি দিওঁ আৰু প্ৰথম বনাইছোঁ ভাল হয় যাতে দেই আৰু মই ৰ'দতে নিমখ আৰু হালধি দিছোঁ এতিয়া মই ভৰাম তেলটো ভৰাই মানে 4টা বাজি গ'ল আৰু মিস্ত্ৰী যাবলৈ হ'ল মই আচাৰ বনাই ৰেডি হ'ল মিস্ত্ৰীক চাহ দিওঁ আমাৰ মিস্ত্ৰী আকৌ বিস্কুট খাবলৈ বেয়া পায় ভুজিয়া দিওঁ আৰু আজি কেক আছিলে বনাই থোৱা আৰু কেকে সৈতে চাহ দিছোঁ এতিয়া মোৰ আচাৰখিনি ঠাণ্ডা হ'ল আৰু ঠাণ্ডা হোৱাৰ লগে লগে মই সেয়া ধুনীয়াকৈ বৈয়ামত ভৰাই থৈছোঁ গোন্ধটো বৰ ধুনীয়া হৈছে কালাৰটোও ভাল হৈছে নহয়নে বাৰু খাবলৈ কেনেকুৱা হয় নাজানো প্ৰথম বনাইছোঁ আৰু দেখাতটো ধুনীয়াই লাগিছে আৰু খাই কম বাৰু কেনেকুৱা হ'ল আৰু আপোনালোকে কোনে কোনে নেমু আচাৰ বনাইছে ক'ব আৰু মই কিন্তু মানে ইউটিউবত চাইহে বনাইছোঁ দেই আচাৰ আজি এবাৰ নেমু আচাৰ প্ৰথম বনাইছোঁ আৰু মোৰ আজি ভিডিঅ'টো আছিলে ইমানেই কেনেকুৱা পালে জনাব চাই আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব কোনোবা নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব বহুত দিন লং ভিডিঅ' দিয়া নাই সেইহেতুকে আজি ভাবিলোঁ মই ভিডিঅ'টোকে দিওঁ আৰু আজিলৈ ৰূপজ্যোতি আহোঁ বাই বাই